নমস্কাৰ। আজি আন্তৰ্জাতিক ভাষা দিৱস। আজিৰ দিনটোৰ তাৎপৰ্য আৰু অসমীয়া ভাষাৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰাটোৱে আজিৰ সাৰাংশৰ উদ্দেশ্য। আহক গ্ৰাফিক্সত দেখিব যে আন্তৰ্জাতিক মাতৃভাষা দিৱস আজি 21 ফেব্ৰুৱাৰীত। পৃথিৱীজুৰি নিজৰ মাতৃভাষা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এই দিৱস উদযাপিত হয়। 1999 চনৰ 17 নৱেম্বৰত ইউনেস্কোয়ে 21 ফেব্ৰুৱাৰীৰ দিনটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰে। 2002 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক ভাষা দিৱস হিচাপে ঘোষণা কৰে আৰু এটা ৰিজলিউশ্যন, এটা সিদ্ধান্ত গ্ৰহণ কৰে। ভাষা দিৱস উদযাপনৰ কিন্তু মূল ইতিহাস বৰ্তমানৰ বাংলাদেশৰ লগত জড়িত। আপোনালোক সকলোৱে জানে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ বিভাজন হৈছিল আৰু পাকিস্তান ভাৰতবৰ্ষৰ পৰা ওলাই গৈছিল ধৰ্মৰ ভিত্তিত এখন থিঅক্ৰেটিক ষ্টেট হিচাপে, এখন ধৰ্মীয় ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ পৰা ওলাই গৈছিল। পাকিস্তানৰ পৰিচয় আছিল ইছলামিক কাণ্ট্ৰি, কিন্তু ভাৰতবৰ্ষৰ পৰিচয় আজি পৰ্যন্ত ধৰ্ম নিৰপেক্ষ দেশ। 1947 চনত যেতিয়া দেশ বিভাজন হ'ল, তেতিয়া বাংলাদেশ অংশটোক, বৰ্তমানৰ যিটো বাংলাদেশ অংশ, সেইটো নাম দিয়া হ'ল পূব পাকিস্তান আৰু পাঞ্জাৱৰ লগত সংলগ্ন পাকিস্তানৰ অংশটোক নাম দিয়া হ'ল পশ্চিম পাকিস্তান। 1948 চনত পাকিস্তান চৰকাৰে সমগ্ৰ পাকিস্তানক উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰিলে। পশ্চিম পাকিস্তান, পূব পাকিস্তান দুয়োখন পাকিস্তানতে উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হয়। ইয়াৰ লগে লগে পূব পাকিস্তানত মাৰাত্মক ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 1948 চনৰ পৰা উমি উমি জ্বলি থকা এই কুৰা জুই 1952 চনত ভয়ংকৰ ৰূপ লয় আৰু 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ দিনাখন, অৰ্থাৎ আজিৰ দিনটোত, ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ নেতৃত্বত সমগ্ৰ পূব পাকিস্তানত বাংলা ভাষাৰ পক্ষে এটা বৃহৎ আন্দোলন, বৃহৎ সমাৱেশ হয়। সমগ্ৰ পূব পাকিস্তান তেতিয়া উত্তাল আছিল আৰু এই ঘটনাত কেৱল ঢাকা চহৰতে পুলিচৰ গুলীত 4জন ছাত্ৰ নিহত হয়। তেতিয়াৰ পৰা পূব পাকিস্তানত আৰু বৰ্তমান বাংলাদেশত ভাষা দিৱস হিচাপে 21 ফেব্ৰুৱাৰীৰ দিনটোক মানি লোৱা হৈছিল আৰু এইটো উদযাপন কৰা হৈছিল। 1998 চনৰ 9 জানুৱাৰীত কানাডা নিবাসী দুজন বাংলাদেশী ব্যক্তিয়ে ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰে এই ভাষা দিৱসৰ বিষয়টো। ৰফিকুল ইছলাম আৰু আব্দুছ ছালাম নামৰ দুজন বাংলাদেশী ভদ্ৰলোকে ৰাষ্ট্ৰসংঘলৈ চিঠি লিখে আৰু সচিব প্ৰধানে এওঁলোকৰ চিঠিৰ ভিত্তিত 21 ফেব্ৰুৱাৰীৰ দিনটোক আন্তৰ্জাতিক ভাষা দিৱস হিচাপে ঘোষণা কৰে। প্ৰিয় দৰ্শক, বাংলাদেশৰ এই 52 চনৰ পৰা অহা এই সংগ্ৰামৰ ইতিহাসে 1971 চনত এই দেশখনক এখন স্বাধীন দেশত পৰিণত কৰিলে। একমাত্ৰ ভাষাৰ ভিত্তিত বাংলাদেশ পাকিস্তানৰ পৰা ওলাই আহিল। পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান দুয়োখনেই ধৰ্মৰ ভিত্তিত ওলাই গৈছিল, কিন্তু ধৰ্মই দুয়োখন দেশক একেলগ কৰি ৰাখিব নোৱাৰিলে। কাৰণ ভাষাই যি ধৰণে এটা জাতিক প্ৰতিনিধিত্ব কৰে, সেই জাতিৰ যিটো মাহাত্ম্য আৰু গুৰুত্ব, সেইটো পৃথিৱীৰ মানচিত্ৰত সম্পূৰ্ণ বেলেগ। ইউৰোপত তুৰ্কীখনক বাদ দি, মই সদায় কওঁ যে তুৰস্কক বাদ দি গোটেই ইউৰোপখনেই খ্ৰীষ্টান ধৰ্মী, কিন্তু খ্ৰীষ্টান ধৰ্মী হোৱা স্বত্তেও ইউৰোপখন এখন দেশ নহয়। ইউৰোপত অজস্ৰ জাতিকেন্দ্ৰিক, ভাষাকেন্দ্ৰিক দেশ আছে। জাৰ্মান, ইটালী, ফ্ৰান্স, এই দেশবিলাক ভাষাকেন্দ্ৰিক আৰু ভাষাৰ ভিত্তিত গঢ়ি উঠা একোটা জাতি। আৰু বাংলাদেশো তেনেকৈ ভাষাৰ ভিত্তিত পাকিস্তানৰ বুকুৰ পৰা ওলাই যোৱা এখন দেশ। প্ৰিয় দৰ্শক, অসমীয়া ভাষাটোৰ বাবেও অসমীয়া জাতিয়ে, অসমীয়া সমাজে যোৱা শতিকাৰ, আগৰ শতিকাৰ পৰা আৰম্ভ কৰিছিল প্ৰাণপণ যুদ্ধ, আৰু এই প্ৰাণপণ যুদ্ধ আজিও অব্যাহত আছে। 1965, 1971, 1979 সকলোতেই শ শ অসমীয়াই প্ৰাণ দিব লগা হৈছে। শ্বহীদ অনিল বৰা, মোজামিল হক, নৰেন মহন্ত, ৰঞ্জিত বৰপূজাৰী, আনকি আমাৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ শ্বহীদসকলে শ শ ল'ৰাই প্ৰাণ দিব লগা হৈছে আমাৰ ভাষা আৰু আমাৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে। তৎসত্ত্বেও 2022 প্ৰান্তত থিয় হৈ আমি ক'ব নোৱাৰোঁ যে আমাৰ ভাষা এতিয়াও সংশয় মুক্ত।
1985 চনৰ 15 আগষ্টত দীৰ্ঘ 6 বছৰীয়া আন্দোলনৰ পৰিসমাপ্তি ঘটাই অসম চুক্তি স্বাক্ষৰিত হ'ল। সেই অসম চুক্তিৰ আংশিকভাৱে তাক কিছু কাৰ্যকৰী কৰা হ'ল। শংকৰদেৱ কলাক্ষেত্ৰ হ'ল, কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ল, IIT হ'ল, নুমলীগড় ৰিফাইনেৰী হ'ল, ইত্যাদি ইত্যাদি হ'ল। কিন্তু আচল কথাবোৰ থাকি গ'ল। আচল কথাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আছিলে, গ্ৰাফিক্সত দেখিব যে দফা 6। অসম চুক্তিৰ যিটো দফা 6 তাত ইংৰাজী অংশটো যিটো মূল চুক্তিত আছে, the constitutional, legislative and administrative safeguards as may be appropriate shall be provided to protect, preserve and promote the cultural, social and linguistic and heritage of the Assamese people. অসমীয়াটো হ'ব অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষণাবেক্ষণ, সুৰক্ষা আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় সাংবিধানিক, বিধিগত আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াত এটা কথা মন কৰিব যে ইয়াত স্পষ্টভাৱে দুটামান কথা কোৱা হৈছে যে কনষ্টিটিউচনেল এণ্ড লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড দিয়া হ'ব। কি কি বিষয়ত দিয়া হ'ব? টু প্ৰটেক্ট কালচাৰেল, social, linguistic and heritage of Assamese people. অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণ, অসমীয়া মানুহক ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিব বুলি কিন্তু ক্লজ 6ত কোৱা নাই। তৎসত্ত্বেও ভাষিক ৰক্ষণাবেক্ষণ কিন্তু আমাক দিয়াৰ কথা কৈছে। এতিয়া ভাষিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যিটো ক্লজ 6 আছিল দফা 6, এই দফা 6টো কোনো দিনেই একো কৰা হোৱা নাছিল। কাৰণ ইয়াত আছামিজ পিপল, অসমীয়া মানুহ, এই কথাটোৰ কোনো সংজ্ঞা ঐকমত্য হোৱা নাছিল, তাত কোনো কনচেনচাছ নাছিল। অসমৰ পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ গগৈ ডাঙৰীয়াই, তেখেতে প্ৰণৱ গগৈ ডাঙৰীয়াই এটা ধাৰণাৰ জন্ম দিছিল আৰু এটা ধাৰণা তেওঁ গ্ৰহণযোগ্য বুলি ভাবিছিল। সেই ধাৰণাটো বিধানসভাত কিন্তু গ্ৰহণযোগ্য নহ'ল। সেইটো 51 চনক ভিত্তিবৰ্ষ কৰি পেলাই তেখেতসকলে কৰিছিল, কিন্তু অসমীয়া মানুহৰ সংজ্ঞাটো তাতো অস্পষ্ট হৈ থাকিল বুলি বহুতৰ ধাৰণা। এনেকুৱা সময়তে বিজেপি চৰকাৰে তেতিয়া দ্বিতীয়টো কাৰ্যকালৰ শেষৰ ফালে কি কৰিলে? CAB যিখন বিল, এই বিলখন আনাৰ কাৰণে চেষ্টা কৰিলে। আৰু CAB বিলখন অহাৰ লগে লগে অসমীয়া মানুহৰ মাজত এটা শংকা হ'ল যে যদি কেনেবাকৈ অধিক বিদেশী নাগৰিক অসমত প্ৰৱেশ কৰে, নতুবা থকা বিদেশী নাগৰিকখিনিকে যদি আকৌ বহু সংখ্যক বিদেশী নাগৰিকক আমি গ্ৰহণ কৰিব লগা হয়, তেনেহ'লে ভাষাটো অত্যন্ত সংকটৰ মুখত পৰিব। আপোনালোকে গ্ৰাফিক্সত দেখিব যে CAB, তেতিয়া বিল আছিল, CABৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বিদেশীয়ে সুৰক্ষা পোৱাটো নিশ্চিত হ'ল। তাতে কথাটো স্পষ্টভাৱে উল্লেখ আছে যে পাকিস্তান বা বাংলাদেশৰ পৰা অহা যিকোনো হিন্দু লোকক ভাৰতবৰ্ষই গ্ৰহণ কৰিব যদি তেওঁ 31 ডিচেম্বৰ 2014 চনৰ ভিতৰত আহিছে। অসমীয়া মানুহৰ মনত পুনৰ সংশয়ৰ সৃষ্টি হ'ল, কাৰণ বাংলাদেশী সম্পৰ্কত অসমীয়া মানুহৰ মনত ইতিমধ্যে এটা সংশয় বিৰাজমান। বিজেপি চৰকাৰে আশ্বাস দিলে যে 6 নম্বৰ দফাটো কাৰ্যকৰী হ'লেই অসমীয়াই সুৰক্ষা পাব, কাৰণ অসমীয়াৰ ভাষিক সুৰক্ষাৰ কথা 6 নম্বৰ দফাত স্পষ্ট হৈ আছে। 2019 চনৰ 15 জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই উদ্দেশ্যে জাননী জাৰি কৰিলে যে 6 নম্বৰ দফা পুংখানুপুংখৰূপে পৰীক্ষা কৰি অসমীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এখন কমিটি গঠন কৰা হওক। 1102/04/2019 NE6 জাননী যোগে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হ'ল। আপোনালোকে জানে খুব বেছি দিনৰ কথা নহয়, একেবাৰে নিকট অতীতৰ কথা। এই বিপ্লৱ শৰ্মা কমিটিয়ে 7 মাহ জুৰি অধ্যয়ন, সমীক্ষা, সাক্ষ্য আদি লৈ 2020 চনৰ 20 ফেব্ৰুৱাৰীত এই প্ৰতিবেদন প্ৰকাশ কৰিলে। এই 2020 চনৰ এইটো 20 ফেব্ৰুৱাৰী ভুল হৈ আছে, আচলতে 10 ফেব্ৰুৱাৰীত হ'ব লাগে। 10 ফেব্ৰুৱাৰীত এই প্ৰতিবেদনত অন্তিম স্বাক্ষৰ কৰিলে। এতিয়া এই কমিটিৰ প্ৰতিবেদনখনৰ যিটো সম্পূৰ্ণ কমিটিৰ প্ৰতিবেদনখনৰ পিছত যি স্বাক্ষৰ কৰিব লগা হয়, এই স্বাক্ষৰ কৰোঁতে কমিটিৰ সকলো সদস্যই ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ পৰা আৰম্ভ কৰি
বৰ্তমান প্ৰয়াত নিলয় দত্ত, সুমন্ত চলিহা সকলোৱে অসমৰ এডভোকেট জেনেৰেল সকলোৱে চহী কৰিলে। চহী নকৰিলে মাত্ৰ এজন মানুহে, তেওঁ হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ। সত্যেন্দ্ৰ গাৰ্গ আছিল এই কমিটিখনৰ, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিখনৰ তেওঁ আছিল মেম্বাৰ ছেক্ৰেটাৰী, সদস্য সচিব। মন কৰিব, এই কমিটিখন কোনো প্ৰাইভেট কমিটি, বেচৰকাৰী কমিটি নহয়। এইখন কমিটি আছিল চৰকাৰে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিজে জাননী জাৰি কৰি গৃহ মন্ত্ৰালয়ৰ এজন যুটীয়া সচিবক মেম্বাৰ ছেক্ৰেটাৰী কৰি, সদস্য সচিব কৰি এই কমিটি ঘোষণা কৰা হৈছিল। আৰু সত্যেন্দ্ৰ গাৰ্গে অন্তিম সময়ত তেওঁ স্বাক্ষৰ নকৰিলে। আহক আমি সেই পৃষ্ঠাটো এবাৰ চাই লওঁ। ইয়াত আপুনি এই যে ৰঙা অংশটো দেখিছে, বাকী সকলোৰে স্বাক্ষৰ আছে, কিন্তু এই ৰঙা অংশটোত কিন্তু কাৰো স্বাক্ষৰ নাই। এই অংশটো আছিল, দেখিব, সত্যেন্দ্ৰ কুমাৰ গাৰ্গ, জইণ্ট ছেক্ৰেটাৰী হোম মিনিষ্ট্ৰী, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব, তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে এই কমিটিৰ। বাকী কমিটিৰ সদস্য সকলোৱে স্বাক্ষৰ কৰিলে, কিন্তু স্বাক্ষৰ নকৰিলে কেৱল চৰকাৰী প্ৰতিনিধিজনে, যিজন চৰকাৰী প্ৰতিনিধি, একমাত্ৰ প্ৰতিনিধি আছিল, আৰু তেওঁ আছিল এই কমিটিটোৰ সদস্য সচিব, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যবাহী দায়িত্ব থকা মানুহ। এতিয়া প্ৰশ্ন হ'ল যে যেতিয়াই সদস্য সচিবজনে স্বাক্ষৰ নকৰিলে, তেতিয়াই বুজা গ'ল যে এই কমিটিখনৰ প্ৰতিবেদনৰ লগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মত পাৰ্থক্য আছে। অৰ্থাৎ তেওঁ তেতিয়াই মত পাৰ্থক্যটো স্পষ্ট কৰি দিলে যে এইখন কমিটি তেওঁ অনুমোদন কৰিব নোৱাৰে, এইখন প্ৰতিবেদনত তেওঁ চহী কৰিব নোৱাৰে, এইখন প্ৰতিবেদন তেওঁ অনুমোদন কৰাটো অসম্ভৱ। এতিয়া এই কমিটিখনৰ প্ৰতিবেদনৰ অৱস্থাটো কি? বৰ্তমান চৰকাৰে এই কমিটিখনৰ প্ৰতিবেদন সাপেক্ষে বা প্ৰতিবেদনৰ অনুমোদনৰ ভিত্তিত অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কিমান দূৰ আগ্ৰহী তাক পৰীক্ষা কৰাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, এই প্ৰসংগটো মই উত্থাপন কৰিছিলোঁ। তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এবাৰ চাই লওক আহক। যে আহোম কমিউনিটিৰ কিছু সংখ্যক নেতাই এটা লাৰ্জ হাৰ্ট প্ৰদৰ্শন কৰিছে, য'ত অসমীয়াৰ কাৰণে যদি সংৰক্ষণ হয় তেনেহ'লে তেওঁলোকে আৰু বেছি লাগি নাথাকে। অসমীয়াৰ কাৰণে সংৰক্ষণৰ কিবা প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি? এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল, যথেষ্টখিনি আগু বাঢ়ি গৈছিল। কিন্তু যিখন কমিটি আমি নিৰ্মাণ কৰিলোঁ, এই যে ষষ্ঠ দফাৰ কমিটি, তেওঁলোকক আমি কিছুমান কথা কৈছিলোঁ, কিন্তু তেওঁলোকৰ বহুখিনি ৰিকমেণ্ডেশ্যন আহিলে যিখিনি সংবিধানৰ বৰ্তমান ধাৰাবিলাকৰ লগত কনফ্লিক্ট আহি যায়। তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ আপোনালোকে ঠিক কৰি দিয়া নাছিল জানো? তেওঁলোকক ইয়াত বহুত কথা ক'ব লাগিব। তেওঁলোকক আমি এসময়ত আমি কৈছিলোঁ যে আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি কিমানখিনিলৈ সংবিধানে এলাউ কৰে, কিমানখিনিলৈকে আমি যাব পাৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকক এটৰ্নি জেনেৰেলৰ লগতো বহাই দিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল। কিন্তু সেই সময়ত CA আন্দোলন চলি থকাৰ কাৰণে তেখেতসকলে ভয় খালে বা তেওঁলোকৰ বিবেকে নকলে বা আন কিবা কালেক্টিভ অপিনিয়ন হওক, তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি এই ৰিকমেণ্ডেশ্যনটো নবনালে। তিনিটা ষ্টেক হোল্ডাৰ আছিল, ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড কমিটি বা আন্দোলনকাৰী পক্ষ। আন্দোলনকাৰী পক্ষসমূহৰ কথা তেওঁলোকে শুনিলে। ষ্টেট গভৰ্ণমেণ্টৰ লগতো বহুত আলাপ আলোচনা হ'ল, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ বহুত বেছি আলোচনা নহ'ল বা সেই সময়ত CA এখন আহি যোৱাৰ কাৰণে তেওঁলোকে অলপমান ইছস্ততাও প্ৰকাশ কৰিলে। ফলত তেওঁলোকৰ বহুত ৰিকমেণ্ডেশ্যন অলপ উচ্চতম ন্যায়ালয়ৰ যিবিলাক গাইডলাইন আছিলে যে 50%ৰ ওপৰত ক'তো ৰিজাৰ্ভেশ্যন হ'ব নোৱাৰে, 49%, তেওঁলোকে 100ৰো কথা কৈ দিলে, ক'ৰবাত 80ৰ কথা কৈ দিলে। ইনাৰ লাইনৰ কথা ক'লে, যি ইনাৰ লাইন অসমৰ স্বাৰ্থৰ কাৰণে কেতিয়াও প্ৰপাৰ নহয়। এই কথাখিনি কোৱাৰ পিছত তেওঁলোকে নিজে এটা ক্লজ দিলে যে আমি যদিও এইবোৰ কথা কৈছোঁ, ৱেডাৰ এই কথাবিলাক আইনৰ লগত
তাক কেনেকৈ সংগতি কৰিব পৰা যায় এখন আৰু কমিটি আপোনালোকে গঠন কৰক আৰু এই গোটেই পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ কাৰণে 2 বছৰ সময় লওক গতিকে এতিয়া অমিত শ্বাহ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই সাক্ষাৎ কৰোঁতে তেখেতে আমাক পৰামৰ্শ দিলে যে এটা 3জনীয়া বিশেষজ্ঞ কমিটি য'ত অসমৰ মানুহো থাকিব পাৰে তোমালোকে গোটেই ৰিকমেণ্ডেশ্যনবিলাক এক্সামিন কৰোৱা যে কোনটো একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন কোনটো সংবিধানৰ সংশোধন লাগিব আৰু কোনটো সংবিধানৰ সংশোধন কৰাৰ পিছতো বেছিক ষ্ট্ৰাকচাৰৰ ওপৰত যিটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে তাৰ কাৰণে পাৰ্লিয়ামেণ্টৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত হৈ যাবই সেয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তাত এটা কথা আপোনালোকে মন কৰিছে যে 3জনীয়া বিশেষজ্ঞ কমিটি গঠনৰ কথাটো অমিত শ্বাহে প্ৰস্তাৱ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেতিয়া তেখেতক সাক্ষাৎ কৰিছিল এতিয়া প্ৰশ্নটো হ'ল ইয়াত এতিয়া অস্পষ্ট হৈ আছে এটা কথা যে এই 3জনীয়া কমিটিটো গঠন কৰা হ'ল নে নহ'ল কাৰণ অসম চৰকাৰৰ ফালৰ পৰা সৰ্বানন্দ সোণোৱাল চৰকাৰ থাকোঁতেই তেতিয়াই কৈছিল যে 3জন আইনজ্ঞক এই দায়িত্ব দিয়া হৈছে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ বাবে যেতিয়া এই প্ৰসংগটো আহিল তেতিয়া প্ৰয়াত নিলয় দত্ত ডাঙৰীয়াই টুইট যোগে সকলোকে জনাই দিলে যে 3জনীয়া সেই আইনজ্ঞসকল কোন আমাক জনাব লাগে আমি তেখেতসকলৰ লগত আলোচনাত বহিম আমি বুজাই দিম কেনেকৈ এই দফাৰ এই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণযোগ্যতা আছে সেই গ্ৰহণযোগ্যতা সম্পৰ্কক আমাক ক'বলৈ সুযোগ দিয়ক চৰকাৰৰ ফালৰ পৰা সেই টুইটৰ কোনো ৰিপ্লাই নাহিল এতিয়া পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 3জনীয়া কমিটি গঠনৰ কথাটো কোৱা হৈছে কিন্তু আমি এতিয়াও নাজানো যে এই 3জনীয়া কমিটিটো গঠন হৈছে বা নহৈছে এই প্ৰসংগত মই যেতিয়া নতুনকৈ যেতিয়া এডভোকেট জেনেৰেল হৈ আহিল দেৱজিৎ শইকীয়া তেতিয়া দেৱজিৎ শইকীয়াক যেতিয়া মই এই প্ৰশ্নটো সুধিছিলোঁ এডভোকেট জেনেৰেলক তেখেতে কি কৈছিল শুনক 1 নম্বৰ কথা এই ক্ষেত্ৰত মই আপোনাৰ পৰ্যবেক্ষণ বিচাৰিম আৰু 2 নম্বৰ 3জন বিশিষ্ট আইনজ্ঞই এই প্ৰতিবেদনখন পৰীক্ষা কৰি আছে বুলি কোৱা হৈছে আৰু নিলয় দত্ত ডাঙৰীয়াই বাৰম্বাৰ এই কথাটো কৈছিল যে এই 3জন কোন আমাক কওক আমি তেওঁলোকক বুজাই দিম কেনেকৈ হ'ব পাৰে এই দুয়োটা প্ৰসংগত আপোনাৰ অবজাৰভেশ্যনটো কি সো মই ভাবোঁ যে সেইটো এটা লেভেলত নিশ্চয় পৰীক্ষা হৈ আছে আৰু কোন 3জনে কৰি আছে সেই বিষয়ে মই অৱগত নহয় যোনদিনাখন অৱগত হ'ম বা যোনদিনাখন মোক গভৰ্ণমেণ্টে ক'বলৈ দায়িত্ব দিব মই ডেফিনেটলি আপোনাক জনাম এতিয়া আমি নাজানো কোন 3জন ব্যক্তিয়ে এই প্ৰতিবেদনখন পৰীক্ষা কৰি আছে অথবা তেনেকুৱা 3জনীয়া কমিটি গঠন হৈছে নে নাই এই কথাটো আজিলৈকে অস্পষ্ট কিন্তু এইটো কথা ঠিক যে কমিটিৰ প্ৰতিবেদন প্ৰকাশ পোৱা 2 বছৰ হৈ গ'ল আজি পৰ্যন্ত অসমীয়া মানুহে অসমীয়া ভাষী মানুহে সুৰক্ষা পোৱাৰ ক্ষেত্ৰত কিবা অগ্ৰগতি হৈছে বুলি আজিলৈকে আমি গম নাপালোঁ এতিয়া 2021 চনটো আছিল লোকপিয়লৰ বছৰ আৰু এই লোকপিয়ল কোভিড পৰিস্থিতিৰ বাবে বিঘ্নিত হৈছে হয়তো 22লৈকে ইয়াৰ সময়সীমা থাকিব লোকপিয়লৰ বছৰটোত অসমীয়া ভাষী লোক অসমত সংখ্যাগৰিষ্ঠ হৈ থাকিবনে নাথাকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ প্ৰতিবেদন ভাগি আছে আমি বিশেষ সুৰক্ষা এতিয়াও পোৱা নাই এনেকুৱা অৱস্থাত লোকপিয়লৰ বছৰটো আমাৰ বাবে অত্যন্ত জৰুৰী গ্ৰাফিক্সত দেখিব যে 2021 চনৰ লোকপিয়ল মতে অসমীয়া ভাষীৰ সংখ্যা 15.09 নিযুত প্ৰায় 1,59 লাখ মুঠ জনসংখ্যাৰ 48.38% মানুহ অসমীয়া অসমখনৰ মুঠ জনসংখ্যাৰ 48.38% লোক অসমীয়া অৰ্থাৎ 52% মানুহ অসমীয়া ভাষী নহয় মন কৰিব অসমীয়া ভাষী 48 আৰু অসমীয়া নকোৱা মানুহ 52% বাংলা ভাষীৰ সংখ্যা 91 লাখ অৰ্থাৎ 28.92 প্ৰায় 29% লোক বাংলা ভাষী লোক বেছি হৈছে এইকাৰণে বৰাক উপত্যকাৰ যেহেতু পৰিসংখ্যাটো বেছি গতিকে সেই লগ লাগি পেলাই এইটো বাংলা ভাষীৰ সংখ্যাটো বেছি হৈছে এতিয়া অসমীয়া ভাষী লোকৰ সংখ্যা কিন্তু
55% ওপৰত আছিল ই লাহে লাহে কমি আহিছে কমি আহিছে এইটো কাৰণে নহয় যে অসমীয়া মানুহবোৰে অসমীয়া ভাষা কোৱাটো কমাই দিছে বৰঞ্চ অসমীয়া ভাষা কোৱা মানুহ এই কাৰণে কমিছে যে আগতে ইয়াৰ পূৰ্বৰ 10 বছৰ আগতে যি লোকপিয়ল হৈছিল এই লোকপিয়লত যিসকলে নিজকে অসমীয়া বুলি পৰিচয় দিছিল তেওঁলোকে এতিয়া অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নোহোৱা হৈ পৰিছে অৰ্থাৎ যেতিয়া গোৰ্খালেণ্ড হ'ল দাৰ্জিলিঙত যেতিয়া গোৰ্খালেণ্ড অট'নমাছ কাউন্সিল হ'ল তাৰ পিছতে নেপালী ভাষাটোৱে মেজৰ ইণ্ডিয়ান লেংগুৱেজৰ স্বীকৃতি পালে যাৰ ফলত অসমত থকা নেপালীসকলৰ বাবে এটা বিকল্প আহি গ'ল তেওঁলোকে আগতে অসমীয়া বুলি পৰিচয় দিছিল কিন্তু নেপালী ভাষাটো যেতিয়া তেওঁলোকে মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে পালে গতিকে তেওঁলোকে নিজৰ ভাষাটো তাত নেপালী বুলি লিখাত কাৰো আপত্তি থাকিব নোৱাৰে সেই কাৰণে আগতে অসমীয়া বুলি কোৱা মানুহৰ সংখ্যা কমি গৈছে তেনেকৈ যেতিয়া ঝাৰখণ্ড হ'ল অথবা ছত্তীশগড় হ'ল তেতিয়া চাওতালী আৰু অন্যান্য ভাষাবিলাকেও স্বীকৃতি পালে যাৰ ফলত আগতে অসমত থকা চাওতালী মানুহে আন কোনো বিকল্প নাছিলে সেন্সাছৰ তালিকাখনত চাওতালী ভাষাটোৱে স্বীকৃতি পোৱা নাছিলে এতেকে তেওঁ অসমীয়া বুলি লিখিছিলে কিন্তু যেতিয়াই স্বীকৃতি পালে লগে লগে তেওঁলোকে অসমীয়া বুলি নিলিখি ঝাৰখণ্ডী ভাষা এটা বা চাওতালী ভাষা বুলি লিখাত কাৰো আপত্তি থাকিব নোৱাৰে তেনেকৈ আচলতে অসমীয়া ভাষী মানুহৰ সংখ্যা 55% পৰা কমি 48% হৈছেহি ইয়াৰ মাজত পূৰ্ব বংগ মূলীয় যিসকল মুছলমান লোক তেওঁলোকে স্বাধীনতাৰ দিন ধৰি নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে আৰু তেওঁলোকৰ চৰ চাপৰি যিমান অঞ্চল আছে আপুনি ক'তো ইংলিছ মিডিয়াম স্কুল আজিকালি হৈছে কিন্তু আজিৰ পৰা 10 বছৰ আগলৈকে ইংলিছ মিডিয়াম নাছিল বাংলা মিডিয়াম সম্পূৰ্ণ নাই হিন্দী মিডিয়াম সম্পূৰ্ণ নাই কেৱল মাত্ৰ অসমীয়া মিডিয়াম আছে আৰু আজিকালি জাতীয় বিদ্যালয় হৈছে এই সকল লোকে নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে যাৰ কাৰণে এই 48% পৰিসংখ্যাটো আমি পাইছো যদি তেওঁলোকে অসমীয়া বুলি পৰিচয় নিদিয়ে তেনেহলে কিন্তু এই 48%তকৈ কমি আহিব এই প্ৰসংগত মই পূৰ্ব বংগ মূলীয় মুছলমানসকলৰ নেতা বদৰুদ্দিন আজমলক এই বিষয়ত মই সুধিছিলো এই লোকপিয়ল বৰ্ষটো অসমীয়া ভাষী মানুহৰ কাৰণে অত্যন্ত স্পৰ্শকাতৰ এই প্ৰসংগত যেতিয়া মই সুধিছিলো তেতিয়া তেখেতে কি কয় এবাৰ শুনি লওঁ আহক অসম চুক্তি ৰাজনৈতিক চুক্তি যি ৭১ চনলৈকে অহা সকলো মানুহকে অসমত থাকি অসমৰ নাগৰিকত্ব দি অসমীয়া হোৱাত উৎসাহ যোগাইছে এতিয়া কথাটো হ'ল আজমল সাহেব 2021 ই সকলোৱে নিৰ্বাচন বৰ্ষ বুলি চৰ্চা কৰি আছে কিন্তু বহুতে পাহৰি গৈছে যে 2021টো সেন্সাছৰো বছৰ এইটো লোকপিয়লৰো বছৰ এইবাৰ লোকপিয়লৰ বছৰটোত আপুনি অভিবাসী মুছলমানসকললৈ কি বুলি আহ্বান জনাব 1 নম্বৰ আমাৰ 1 to 10 আহ্বান থাকিব বুলি আপোনালোকে অসমীয়া ভাষাটো গ্ৰহণ কৰক লেখা পঢ়া স্কুল সব অসমীয়া ভাষাৰ ভিতৰত হ'ব লাগে কোনো এজন মানুহে আল্টা পাল্টা বহুত পলিটিক্যাল মানুহে বিচাৰিব যে 1% মানুহক ভটকাব পাৰো নেকি এইটো হ'ব নালাগে 100% অসমীয়া ভাষাটো আমি সবে মিলি লওঁ সেয়া আছিল বদৰুদ্দিন আজমল যিজনে পূৰ্ব বংগ মূলীয় সকলো মুছলমান লোকলৈ আহ্বান জনাইছে 1 পৰা 10 লৈকে 1 নম্বৰ আহ্বানো এটা আৰু 10 নম্বৰ আহ্বানো একেটাই হেতু হৈছে যে নিজকে অসমীয়া বুলি পৰিচয় দিয়ক প্ৰিয় দৰ্শক সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে আৰু আমি তাৰ গৰাহত পৰিছো লোকপিয়লৰ বছৰটোত অন্ততঃ সেই কথাটো সদায় নিজৰ মনত ৰাখাটো উচিত হ'ব আৰু তেতিয়াই আজি 21 ফেব্ৰুৱাৰী ভাষা দিৱসৰ দিনটো অসমীয়া হিচাপে গৌৰৱান্বিত অসমীয়া হিচাপে আমি বুকু ফিন্দাই বুকু ডাঠি ক'ব পাৰিম যে আমাৰ ভৱিষ্যত সুৰক্ষিত নমস্কাৰ